জুবিন দাই আমাক মৰমত দি যোৱা উপহাৰ ৰৈ ৰৈ বিনালে যোৱাকালি চাবলৈ গৈছিলোঁ। মাক জীয়েক তিনিওজনী বৰ ধুনীয়াকৈ সাজি কাচি ওলাই গৈছিলোঁ, একেবাৰে হাঁহি মাতি। যোৱাকালি সিহঁত দুয়োজনীৰ স্কুলৰ পৰা আধা ছুটী লৈ আহিল একমাত্ৰ জুবিন দাক চাবৰ কাৰণে। এয়া উইংছ অফ হাজৰিকা বনাই আছে, বৰ্তমানলৈকে হোৱাগৈ নাই বাৰু। এইফালে আমি ভাস্কৰজ্যোতি চিনেমা হলত পালোঁ। টিকটকেইটা আকৌ মুনমী বৌহঁতে কাটি থৈছিল আৰু চাৰিওফালে জুবিন দাৰ ফটো দি ইমান ধুনীয়াকৈ সজাই ৰাখিছে হলটো চাওকচোন। মই যোৱাটো এগৰাকীয়ে গমেই নাপায়, সন্মুখত যেতিয়া ঘপককৈ ওলাই দিলোঁ। অনুভৱ কেনে? অনুভৱ মানে কি হ'ব? সাৰপ্ৰাইজ। মোৰ সাৰপ্ৰাইজ নেকি? মোক দিয়া সাৰপ্ৰাইজ নেকি? ফাইনেলি লগ পালোহি। বম কামোৰ দিয়ে, মোক ইমান ডাঙৰ সাৰপ্ৰাইজ দিলে আজি। নাহো বুলি কৈ আহিছোঁ, মুখাগত ওলাই দিলোহি। মানে স্পৃহাক ৰাতিপুৱালৈকে মই নাযাওঁ কৈ থাকিলোঁ আৰু মই স্কুললৈও গুচি গ'লোগৈ নাযাওঁ বুলি কৈ। এইফালে আকৌ হাতত টিকট দুটা পালোঁ, শান্তি আৰু মোৰ ভাগৰ। বাকী এইফালে ভিতৰতো কিমান ভিৰ আৰু বাহিৰতো কিমান ভিৰ দেখিছেনে বাৰু? এইফালে আকৌ এটি গুৰুত্বপূৰ্ণ বাৰ্তা দিছে। তেখেত জুবিনদাৰ বন্ধু তথা ভাস্কৰজ্যোতি হলৰ অনাৰ হয় হৰিপ্ৰসন্ন হাজৰিকা। আপোনালোকক এটা হাতযোৰ কৰি অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে ভিতৰত গৈ ভিডিঅ' নকৰিব, মোবাইলত ভিডিঅ' নকৰিব আৰু নিজৰ টিকটত থকা লিখা থকা আসনত আসন গ্ৰহণ কৰিব। মোৰ শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে অনুৰোধ। চিনেমাখন যেতিয়া নিজ চকুৰে চাবলৈ গৈছে, ভিডিঅ' কিয় কৰিব লাগে নহয়নে? কিয় জুবিন দাক আপোনালোকে ন্যায় দিব বিচৰা নাই নেকি বাৰু? 2-3 মিনিটলৈকে ভিডিঅ' কৰিছে আৰু শ্বেয়াৰ কৰিছে, আৰু তাতো মানিছোঁ কিন্তু লাইক কমেণ্ট ভিউজ বাপৰে। আমি যেতিয়া ভিতৰত সোমাই গৈছিলোঁ, বৰ ধুনীয়াকৈ হাঁহি মাতি গৈছিলোঁ জুবিন দাক শেষবাৰৰ বাবে চাবলৈ পাম বুলি। কিন্তু প্ৰথম ষ্টাৰ্টিঙৰ পৰা আমাৰ একেবাৰে অৱস্থা শোচনীয়, আমাৰ গোটেইকেইজনীৰ অৱস্থা একেবাৰেই বেয়া। আৰু চিনেমাখন আপোনালোক সকলোৱে আহক, চাওক আৰু দেখিব, বুজিব যে জুবিন দাৰ লগত সঁচাকৈয়ে অন্যায় হ'ল। আৰু চিনেমাখনত যেনেকৈ আছিলে কাহিনীবিলাক, ঠিক জুবিন দাৰ লগত তেনেকৈয়ে হৈছে গোটেইখিনি মানে। বাকী এই মুহূৰ্তখন আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগিল।